হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজলৈ আচুৰ্য বৰপাত্ৰৰ এটা পুনৰবাৰ খবৰ লৈ আহিছোঁ। সকলে একেলগে চাব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব। আপোনালোকে বাৰু অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী আচুৰ্য বৰপাত্ৰৰ গীতবোৰ শুনি কেনে পায় এটা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মোৰ কিন্তু বহুত ভাল লাগে, তেওঁ ইমান ধুনীয়াকৈ গীতবোৰ পৰিৱেশন কৰে আৰু তেওঁৰ সংগীতানুষ্ঠান চায়ো খুবেই ভাল লাগে। জানিব পৰা মতে তেওঁ এটা দুৰ্ঘটনাত পতিত হৈছে আৰু জানিব পৰা মতে তেওঁ দুলীয়াজানত গীত পৰিৱেশন কৰি ঘৰলৈ উভতাৰ পথতেই যোৰহাটৰ টিয়কত এটা দুৰ্ঘটনা সংঘটিত হয় আৰু তেওঁৰ লগতে সহযোগী বাহনখনো দৰ্শাইত বাগৰি পৰে বুলি জানিব পৰা গৈছে আৰু তেওঁ চিকিৎসালয়ত ভৰ্তি হয় বুলি জানিব পৰা গৈছে। আমাৰ চেনেলৰ তৰফৰ পৰা তেওঁ আৰু তেওঁৰ সহযোগীসকলৰ আশু আৰোগ্য কামনা কৰিছোঁ। সোনকালে যেন তেওঁলোক সুস্থ হৈ উঠে আৰু আপোনালোক কোনে কোনে আচুৰ্য বৰপাত্ৰৰ গীত শুনি ভাল পায় এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। আজিৰ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু যিসকলে চেনেলটোলৈ পোনপ্ৰথমবাৰৰ বাবে আহিছে তেওঁলোকে প্লিজ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব আৰু তাৰ ফলত এটা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিব লগা ভিডিঅ' ন'টিফিকেশ্যনসমূহ সময়মতে পাই থাকিব। ভিডিঅ'টো যদি ইমানেই আছিলে, এতিয়া বাই বাই ভিডিঅ'।